অসমৰ বৰপেটা জিলাত ধুবুৰী গৌৰীপুৰৰ 5জন শ্ৰমিক কাম কৰিবলৈ যোৱা ঠিকাদাৰ আৰু গুণ্ডা বাহিনীৰ মাৰপিট। ঠিকাদাৰজনৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ। ঠিকাদাৰজনৰ নাম ফজল, ঘৰ নলবাৰীত। ঘটনা অনুসৰি ধুবুৰী জিলাৰ গৌৰীপুৰৰ 5জন শ্ৰমিকক কামৰ বাবে ঠিকাদাৰজনে বৰপেটা জিলাত কাম কৰাৰ উদ্দেশ্যে লৈ গৈছিল। পেটৰ তাড়নাত পৰিয়ালৰ পোহপালৰ বাবে শ্ৰমিকসকলে 20 দিনমান কাম কৰাৰ পিছত ঘৰত টকাৰ প্ৰয়োজন হোৱাত ঠিকাদাৰজনৰ ওচৰত কিছু টকা বিচৰাত শ্ৰমিকসকলক ঠিকাদাৰ ফজল আৰু তেওঁৰ গুণ্ডা বাহিনীয়ে বেয়াকৈ মাৰপিট কৰি শৰীৰৰ কেইবা ঠাইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। কামৰ বিনিময়ত টকা বিচাৰিলে বিভিন্ন ধমকি, গালি-গালাজ আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিব শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰে। 4-5 জন মান গুণ্ডা লগাই শ্ৰমিকসকলক পহৰা দিয়ে, তেওঁলোকে যাতে পলাই যাব নোৱাৰে বুলিও এই কথা উল্লেখ কৰিছে। পিছত কেনেবাকৈ প্ৰাণ বচোৱাৰ বিনিময়ত পলাই ঘৰলৈ গুচি আহে। ইতিমধ্যে শ্ৰমিকসকলে গৌৰীপুৰ হস্পিটেলত চিকিৎসা প্ৰদান কৰিছে বুলিও জানিব পৰা গৈছে। গৌৰীপুৰ থানাত ঠিকাদাৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব ভুক্তভোগী কেইজনে জানিবলৈ দিছে। আইনৰ ওচৰত ঠিকাদাৰজনৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই ভুক্তভোগী শ্ৰমিক কেইগৰাকীয়ে। কি হৈছে ঘটনাটো? মোৰ নামটো শাহজাহান আলী। মানে মোক কিছু নলবাৰী এটা ল'ৰা কামত লৈ গৈছে, কৈছে যে বোলে আজি যাবি আৰু ৰাতিটো পইচা দিম। তাৰপাছত সপ্তাহত মূৰে পইচা দিম, ৰবিবাৰ। তা কামাই কৰি যায় 20 দিনমান কাম কৰিলোঁ। কাম কৰাৰ পাছত টকা দিয়া নাই, 1 টকা দিয়া নাই। খালি ৰেচনৰ জন্য 14,000 মান টকা দিছে, তাৰপিছত 1 টকা দিয়া নাই। মই কাম কৰিছোঁ গৌৰীপুৰৰ পৰা বৰপেটা। কৈছিল যে আজি গাড়ীত উঠক, ৰাতি 12টাৰ ভিতৰত পইচা দিম। তাৰপিছত পইচা দিয়া নাই। পইচা পৰিশোধ কৰি পেলাই 1 সপ্তাহৰ মূৰে পইচা দিম, ৰবিবাৰটো পইচা দিম। তাৰ ঘৰটো হ'ল নলবাৰী, নামটো হ'ল ফজল। ঠিকাদাৰ পইচাটো চালে কি কয়? পইচাটো চালে কয় মাক চদাই মনক চদাই এনেকৈ কৰি গালি পাৰে আৰু মাৰিব আহে, মাৰধৰ কৰে। যোৱাকালি কি হ'ল মানে যোৱাকালি সি তাৰ আগা দিনে 4টা ল'ৰা লৈ আহিছে, আনি তাক আমাক দম দিল আগত। তাৰপাছত কাম কৰি আছোঁ। পইচা চোৱাৰ পৰত কালি ৰাতি গোটাইকেইটা ধৰিয়া আমাক পূৰা মাৰধৰ কৰি তাৰপৰা জানৰ ভয়ত চক সাৰি মই পালাই আহিলোঁ। আপোনাৰ বাটাম দি তাৰে ভৰিত ডাঙাইছে, মাথাত ডাঙাইছে। তাৰপাছত গোটাইখানে জখম কৰি দিছে। পইচা চাওঁ তাৰ এই কাৰণত ধৰি মই মাৰধৰ কৰিলে। আমাৰ মোটামুটি 4টা মান ল'ৰাক মাৰিছে। আপোনালোকে জানৰ ভয়ত পালাই আহিলোঁ। হাস্পাতাল গৌৰীপুৰত চিকিৎসা ট্ৰিটমেণ্ট কৰি আছোঁ। কি কৰি আছোঁ জাননী দিব লাগিব। মনিল হক, ঘৰটো গৌৰীপুৰ। কালি পইচা চোৱাৰ কাৰণত কালি পূৰা মাৰধৰ কৰিছে আমাক, মানে 5টাক মাৰধৰ কৰাৰ পিছত তুমি কালি মানে জানাৰ ভয়তে মই গুচি আহিলোঁ ঘৰত। অঁ, এই পইচা যোৱাৰ কাৰণত পইচা চাইছোঁ। কণ্ট্ৰেক্টৰে তাৰ গুণ্ডা বান্ধি আছে, 4টা মানুহ আছে তাতে। আৰু নামটো কি যায়? ফজিল হক। কামত গৈছিল নেকি? কামত গৈছোঁ। ক'ত গৈছা? বৰপেটা। ঠিকাদাৰে কামত লৈ গৈছে? অঁ। পইচা বিচাৰৰ কাৰণে তোমাক মাৰিছে? পইচা কাৰণে মাৰিছে। কালি আহিলোঁ। তোমাকো মাৰিছে নেকি? পূৰা মাৰিছে, পূৰা বাটাম দি মাৰিছে বোলে। ক'ত মাৰিছে? সেই ভৰিত মাৰিছে, এই হাতত মাৰিছে, এই এনেকুৱা জেগাত মাৰিছে, একদম পূৰা হাতত মাৰিছে। চিকিৎসা হৈ আছোঁ গৌৰীপুৰ হস্পিটেলত। পইচা পাওঁ 50,000 মান পাওঁ। হয়, সকলোৱে পায়। এইটোৱে বিজনেছ তাৰ। মানে পইচা চালে গুণ্ডা বাহিনীলৈ মাৰে? হয়। ধমকি দিছে না, গুণ্ডা বানি আছে তাৰ লগত। আনিবতে আমাক ন্যায় বিচাৰ লাগে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।